নমস্কাৰ সকলোকে পোনপ্ৰথমে আজি অসম দিৱসৰ এই শুভক্ষণত অসমীয়া ভাষাৰ কাৰণে কৰা এটা প্ৰকল্প আপোনালোক সকলোলৈ আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত আসলতে এই প্ৰকল্পটো আমি যোৱা প্ৰায় 3 বছৰ মানৰ পৰা এই প্ৰকল্পটোত জড়িত হৈ আছো প্ৰথমতে আমি যেতিয়া চ্যাট জিপিটিৰ আবিৰ্ভাৱ হৈছিল তেতিয়াই আমি সেই টুলস বিলাক ব্যৱহাৰ কৰি দেখিছিলো যে ইংৰাজী ভাষাত সেই টুলস বিলাকে যিমান ভালদৰে কাম কৰে অসমীয়া ভাষাত বা অন্যান্য যিবিলাক আমাৰ স্থানীয় ভাষা আছে সেই ভাষাসমূহত ইমান ভালদৰে কাম নকৰে সেইবাবে আমি সেই সময়তে ভাবিছিলো যে অসমীয়া ভাষাৰ কাৰণে আমি কি কৰিব পাৰো এআই নামৰ এই প্ৰযুক্তিটোৰ ব্যৱহাৰ কৰি গতিকে তেনেকৈ আখৰ এআইৰ জন্ম হ'ল আমি প্ৰায় 3 বছৰ এই টেকনলজিটোৰ ওপৰত কাম কৰি আজিৰ দিনটোত আমি আখৰৰ তৃতীয়টো সংস্কৰণ অৰ্থাৎ ভাৰ্জন 3.0 আমি আপোনালোকৰ আগলৈ পোনপ্ৰথমবাৰৰ বাবে আগবঢ়াইছো আৰু আশা কৰিছো আপোনালোকে এই যি এআই এই সফটওয়্যাৰ আপোনালোক সকলোৱে ব্যৱহাৰ কৰি উপকৃত হ'ব ইনৰেল কিনেকুৱা কিমান জটিল আছিল এই প্ৰক্ৰিয়াটো প্ৰথমতে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ গভীৰ অধ্যয়ন কৰিব লগা হৈছিল তাৰ পিছত এআই আমি সকলোৱে জানো যে এআই মডেলসমূহ ডেভেলপ কৰিবৰ কাৰণে বহুত কম্পিউটেশন পাৱাৰৰ প্ৰয়োজন হয় আৰু লগতে বহুত ডেটাৰ প্ৰয়োজন হয় গতিকে প্ৰথমতে আমি এটা প্ৰত্যাহ্বান পাইছিলো এটা কথা চকুত পৰিছে যে দূৰৰ পৰা কৈ থকাৰ পাছতো ইয়াত মোটামুটি শুদ্ধভাৱে আহিছে হয় বহুত দূৰৰ পৰা অডিও লয় হয় তেনেকে প্ৰথমতে এআই ট্ৰেইনিং ডেটাখিনি বনাবৰ কাৰণে প্ৰত্যাহ্বান পাইছিলো আৰু আমি তেতিয়া এটা ভলেন্টিয়াৰিংৰ কাৰণে এপ্লিকেশন বনাইছিলো যাৰ সহায়ত আমি বহুত ভাষাৰ লিংগুইষ্টিক্সৰ কাম কৰা বহুত এনেকুৱা ভলেন্টিয়াৰ্ছক আমি ডেটা ট্ৰেইনিংৰ কাৰণে ট্ৰেইনিং ডেটা বনাইছিলো আমি এটা প্লেটফৰ্মৰ মাজেদি তাৰ পিছত কম্পিউটেশনৰ মানে অভাৱ হৈছিল তেতিয়া আমি বহুত আমেৰিকান কোম্পানী কিছুমানৰো কম্পিউটেশন পাৱাৰটো ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল তেনেকে আৰু লগতে মানে কিছুমান প্ৰগ্ৰামিং ল্যাঙ্গুৱেজৰ যেটো আমি সকলোৱে জানো যে সফটওয়্যাৰ ডেভেলপমেন্ট কৰিব বহুত প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেছৰ প্ৰয়োজন হয় গতিকে তেনেকে যেতিয়া প্ৰডাক্টটো প্ৰথমৰ পৰা ডেভেলপ হৈ গৈ থাকিলে তাৰ পিছত আমি নতুন চ্যালেঞ্জেস পাই আছো আৰু নতুন প্ৰগ্ৰামিং ল্যাঙ্গুৱেজেছ বিলাক শিকিব লগা হ'ল তেনেকে নতুন ফিচাৰ্স বিলাক ডেভেলপ কৰিলো গতিকে তেনেকে যেহেতু এতিয়া আমাৰ আখৰীয়া প্লেটফৰ্মটোত বহুতখিনি ফিচাৰ্স মানে এড কৰা গৈছে গতিকে সকলোবিলাক ফিচাৰ্স এড কৰিবলৈ নতুন ল্যাঙ্গুৱেজেছ বা প্লেটফৰ্মছ বহুতো শিকিব লগা হৈছিল তেনেকৈ এটাৰ পিছত মানে ইউজাৰ্স ফিডবেকস লৈ আৰু ইউজাৰ বিহেভিয়াৰ্স ইত্যাদি বহুত কথা আমি এনালাইসিস কৰিব লগা হৈছে তেনেকৈ মাৰ্কেটৰ যেটো ডিমান্ড হয় বা ইউটিলিটিজ সমূহ হেনেকে কিমান আৰু তাৰ মানদণ্ড উন্নত কৰিব পাৰি সেই বিষয়ে গৱেষণা কৰি এটাকে হেনেকে ফিচাৰ্স বিলাক আৰু উন্নত কৰি গৈ আছো